দ্বিতীয়টো দিনতো গুৱাহাটী মহানগৰী স্তব্ধ হৈ পৰিছে। অকল গুৱাহাটী মহানগৰী সমগ্ৰ অসম স্তব্ধ হৈ পৰিছে। কিছু সময় পূৰ্বে গেট নম্বৰ 1 খুলি দিছিলে আৰু তাৰে পিছতে প্ৰায় 2 মিনিট খুলি দিয়াৰ পিছতে বন্ধ কৰি দিছিলে আৰু এতিয়াও লোকাৰণ্য হৈ আছে। ভিতৰ ভাগত 300 মিটাৰ এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা য'ত জুবিনদাৰ নশ্বৰদেহ ৰখা হ'ব সেয়া হৈছে 350 মিটাৰ আঁতৰত আৰু এই 350 মিটাৰ যি চোৱা যায় সম্পূৰ্ণ 350 মিটাৰত লোকাৰণ্য। এয়া 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনে চাওক, আপুনি ৰাষ্ট্ৰীয় ঘাইপথ চাওক বা অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দৃশ্য চাওক, সকলো ফালে এক প্ৰকাৰ লোকাৰণ্য আৰু লোকসকলে এতিয়া চিঞৰ বাখৰ কৰা আৰম্ভ কৰি দিছে। কাৰণ প্ৰথমবাৰ যিখন গেট খুলি দিলে তেতিয়াই ভিতৰ ভাগত ভৰ্তি হৈ গ'ল, এতিয়া দ্বিতীয়খন যাতে খুলি দিব দিয়ে সেই কথা তেখেতসকলে কৈ আছে। কাৰণ সমগ্ৰ অসমৰ পৰাই লোক আহিছে, লোকাৰণ্য হৈ পৰিছে, বীৰ দি এটা বাট নোপোৱা অৱস্থা। আবাল বৃদ্ধা বনিতা এগৰাকী লোক গছত উঠি আছে। এই মুহূৰ্তত দেখুৱাইছে সতীৰ্থ যদি সম্ভৱ হয় যে জেডজিৰ যি ফেন আছে সেই ফেনে যিহেতু জুবিনদাবিহীন আৰু জুবিনদা অবিহনে এখন অসম কোনো কাৰণতে মানি ল'ব নোৱাৰি। জুবিনদা এগৰাকী এনেকুৱা শিল্পী যিগৰাকী শিল্পীয়ে 24 ঘণ্টাৰ ভিতৰত 37টাকৈ গীত বাণীবদ্ধ কৰিছিলে, যি জুবিনদাই কেতিয়াও বঁটা বা পুৰস্কাৰৰ পিছত দৌৰা নাছিলে, যি জুবিনদাই অসমবাসীক বিশ্ব দৰবাৰলৈকে লৈ গৈছিলে, যি জুবিনদাই 30,000তকৈ অধিক গীত ৰচনা কৰিছিলে। আৰু যিসকল লোক আহিছে, ক'ৰ পৰা আহিছে? আমি নলবাৰী খগৰাবাদ। কেতিয়া আহিছে? কালিতে আহিছোঁ। কালি ক'ত থাকিলে? ইয়াতে আছোঁ ৰাতি। মানি ল'ব পাৰিনে? এইটো মানে কেতিয়া মানি ল'ব উপায় নাই আৰু কি কৰিম, ভাষা নাই। একেদৰে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যদি অৱস্থাটো দেখুৱাই বা পৰিৱেশটো দেখুৱাইছে যে সোঁফাল বাওঁফাল দুয়োটা ট্ৰেক, খানাপাৰা অভিমুখী ট্ৰেকে হওক বা ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰী অভিমুখী ট্ৰেকে হওক, সকলো ফালে বা ৰাষ্ট্ৰীয় ঘাইপথতে এনেদৰে লোক বহি পৰিছে। সতীৰ্থ দেখুৱাইছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো ডিভাইডাৰ আছে, ডিভাইডাৰত এনেদৰে বহি পৰিছে। আৰু ঠিক একেদৰে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো লখৰাৰ উৰণ সেতু আছে, উৰণ সেতুৰ দক্ষিণ দিশে পাৰ্কিং কৰি দিয়া হৈছে, বাহন এক প্ৰকাৰ ভৰ্তি হৈ পৰিছে। ঠিক একেদৰে এই ভিতৰ ভাগত এতিয়া দ্বিতীয়বাৰৰ বাবে গেটখন খুলি দিছে। প্ৰভাত সিঙে দেখুৱাব যে দ্বিতীয়বাৰৰ বাবে এতিয়া গেটখন খুলি দিছে আৰু হয়তো কিছু শিথিল আহিব, কিন্তু বহু লোকে লোকাৰণ্য হৈ আছে। বহু লোকে এতিয়াও দীৰ্ঘ সময় ধৰি বিভিন্ন সময়ত ৰখি আছে যে ভিতৰ ভাগলৈকে যাব পৰা নাই। কিন্তু আমাৰ হাতত অহা খবৰ অনুযায়ী 11 বজাতহে এই স্থানলৈকে জুবিন গাৰ্গৰ পাৰ্থিৱ দেহা আহিব। 11 বজাৰ পূৰ্বে কিন্তু এই স্থানলৈকে পাৰ্থিৱ দেহা নাহে। 11 বজাৰ পিছতহে জুবিন গাৰ্গ এই স্থানলৈকে আহিব। কাৰণ এতিয়া এয়াৰপৰ্টৰ পৰা যদি চোৱা যায় লাল গণেশলৈকে বা লখৰালৈকে লাগিব প্ৰায় 2 ঘণ্টা সময় লাগিব। গোটেই ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ দাঁতিতে যিসকল লোকে এই স্থানত খবৰ পাইছিলে যে জুবিন গাৰ্গ আহি গুৱাহাটী এয়াৰপৰ্ট পোৱাৰ লগে লগে ইয়াৰ পৰাই হাজাৰ লোকে এয়াৰপৰ্ট অভিমুখে ৰাওনা হৈছিলে। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত হ'লেও ৰৈ এবাৰ জুবিন দাই যিখন বাহনত আহিছে সেই বাহনখনক অভিবাদন দিব বা সমবেদনা দিব, এনেধৰণৰ এটা পৰিকল্পনা কৰি ইয়াৰ পৰাই হাজাৰ লোকে পুনৰ ওলাই গৈছে। সেইসকল লোক এই স্থানলৈকে আহিব। ঠিক একেদৰে দীপাংকৰ দাসে দেখুওৱা যিসমূহ পৰিৱেশ আছিলে, তাত থকা সতীৰ্থ কেমেৰা হোৱাৰ যোগে যি দৃশ্য দেখিছিলে, সেই দৃশ্য চালে আপুনি অনুমান কৰিছিলে যে এক প্ৰকাৰ লোকাৰণ্য, কোনোফালে বীৰ দি বাট নোপোৱা অৱস্থা। উল্লেখ কৰিছোঁ যে লক্ষ লোক ইয়াতে সমাবেত হ'ব। আৰক্ষী প্ৰশাসনৰ নিয়ন্ত্ৰণত যে পৰিৱেশ বাহিৰত যাব সেয়া কিন্তু একেবাৰে স্পষ্ট হৈছে। বিশেষকৈ এতিয়া যদি চোৱা যায় যে এই যে আবাল বৃদ্ধা বনিতাৰ এটা দীঘলীয়া শাৰী সতীৰ্থ দেখুৱাইছে যে যিফালে চোৱা যায় সেইফালে লোকাৰণ্য। কেইগৰাকীমান আমি যুৱতী মহিলা দেখিছোঁ। যদি সম্ভৱ হয় তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম যে সকলোৱে এই স্থানত ওলাই আহিছে আৰু জয় জুবিন দা ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে। ক'ৰ পৰা? ইয়াৰে হয়। আমি কেতিয়াৰ পৰা ৰৈ আছো? নাই, এতিয়া পাইছোহি মানে আমি। মানি ল'ব পাৰিনে? নাই নোৱাৰি। এয়া আছিলে ইয়াতে অহা লোকৰ মন্তব্য। আৰু সতীৰ্থই দেখুৱাই গৈছে যে দোষদিশে আৰু বাহিৰত 2খনকৈ LCD লগাই দিয়া হৈছে। এই LCD জৰিয়তে ভিতৰ ভাগত কি হৈ থাকিব সকলো ইয়াতে মনিটাইজ কৰি থকা হ'ব, অৰ্থাৎ দেখুৱাই থকা হ'ব যে এই ভিতৰ ভাগৰ পৰিৱেশ বাহিৰত থকা লোকসকলেও চাব পাৰিব। ক'ৰ পৰা? আমি গুৱাহাটীতে থাকোঁ, ফটাহিলৰ পৰা আহিছোঁ। কিমান সময় ৰ'ব লগা হৈছে? জাষ্ট আহি পাইছোঁ, এতিয়া সোমাই আছোঁ ভিতৰলৈ। বতাহগুলিৰ পৰা। মানি ল'ব পাৰিনে? মানি ল'ব নোৱাৰি। কেতিয়া আহিছে আপোনালোকে? আমি আজি আহিছোঁ, ৰাতিপুৱা আহিছোঁ। এনেদৰে বহু লোক আছে। বাইদেউ ক'ৰ পৰা? এই আৰু গড়চুকৰ পৰা আহিছোঁ। এতিয়া আহিছোঁ, খোজকাঢ়ি আহি আছোঁ। গাড়ী চাড়ী নাই আজি। ক'ৰ পৰা খোজকাঢ়িছে? গড়চুকৰ পৰা খোজকাঢ়িছোঁ। কিমান ভাল পাইছে? বহুত ভাল পাওঁ, সেইকাৰণে আহিছোঁ। নাই মানি ল'ব পৰা নাই এতিয়ালৈকে। এটাই উত্থাপন প্ৰশ্ন যে কোনো কাৰণতে জুবিন গাৰ্গবিহীন এখন অসম হ'ব নোৱাৰে, সেই কথাই উল্লেখ কৰিছে এগৰাকীয়ে চকুলৈ দেখিছোঁ। ক'ৰ পৰা আহিছে? মই খানাপাৰাৰ পৰা আহিছোঁ। এতিয়া পাইছোঁ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি দিবৰ বাবে। খাবও পৰা নাই, শুবও পৰা নাই, অতি বেদনাদায়ক খবৰ। আজি 3 দিন আমাৰ মানে কেনেকুৱা লাগিছে আৰু সাৰ্থক জুবিন গাৰ্গক হেৰাই যোৱাৰ কাৰণে। হ'ব দিয়ক, মোক ক'বই নোৱাৰো।
সকলোৰে চকুত চকুলো আৱেগিক সকলো আৱেগিক হৈ পৰিছে যে মুখৰ এক প্ৰকাৰ ভাষাহীন হৈ পৰিছে সকলো শব্দহীন হৈ পৰিছে ক'ৰ পৰা আহিছে মই ডিব্ৰুগড় পাইছোঁ ডিব্ৰুগড় খোৱাও পাইছোঁ মই আচলতে জুবিন দা অকণমান একবাৰ আপোনাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ কেতিয়া আহিছে আপোনালোক মই কালি আহিছোঁ আজি এতিয়া পাইছোঁহি আপোনাৰ জুবিন দা নাই বুলি মানি ল'ব একদম পোৱাই নাই শ্ৰদ্ধাৰ আপোনাৰ অসমবাসীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এজন শিল্পী জুবিন গাৰ্গক বিৰাট শ্ৰদ্ধা কৰোঁ এটি গীত গাব পাৰিম নেকি লিখিছোঁ অলপ চাউণ্ড হো প্ৰাণ যায় হো প্ৰাণ যায় প্ৰভু মোৰ প্ৰভু মোৰ প্ৰভু মোৰ ও প্ৰভু কি কৰোঁ পাই সাগৰৰে মাজত পৰি হলো নিৰূপাই প্ৰাণ যায় প্ৰভু মোৰ ও প্ৰাণ যায় প্ৰভু মোৰ প্ৰভু মোৰ প্ৰভু মোৰ অ প্ৰভু কি কৰোঁ পাই সাগৰৰে মাজত পৰি হলো নিৰূপাই প্ৰাণ যায় প্ৰভু মোৰ ইয়াত আছে সমবেদনা দিছে জুবিন গাৰ্গে যিহেতু সাগৰৰ পাৰত মৃত্যুমুখত হৈছিলে আৰু তেনেদৰে উল্লেখ কৰিছে তেওঁ নলবাৰী ঘগ্ৰাপাৰৰ পৰা আহিছিলে এক প্ৰকাৰ জুবিন গাৰ্গক লৈ পিনে এনেদৰে গীত পৰিৱেশন কৰিছে আৰু ঠিক একেদৰে যিসকল বয়সস্থ লোক আহিছে সকলৰ পৰা আমি কিছু মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম যে যিসকলে আহিছে বাইদেউ ক'ৰ পৰা আহিছে আমি মৰিগাঁৱৰ পৰা আহিছোঁ কেতিয়া আহিছে ৰাতিপুৱা 4টামান বজাত আহিছোঁ যাব পাৰিছে সোমাব মানে চাওঁ জুবিন দাক অনা নাই বোলে এতিয়ালৈকে তাকে অকণমান ৰৈ দিছোঁ আৰু ইয়াতে চিন্তাবিহীন অসম মানিব পাৰি তাকেতো পৰহিৰ পৰা মানে অন্ধকাৰ যেনে লাগিছে চবফালে উপায়টো নাই কি ক'ম আৰু তেওঁৰ অবিহনেতো অসমীয়াৰ গোটেই সংস্কৃতিয়ে শেষ বুলি কোৱাৰ নিচিনা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আছিলে তেওঁ গতিকে আৰু কি ক'ম আৰু আছিলে এনেদৰে লোক বাইদেউ ক'ৰ পৰা ইয়াৰ পৰা আছোঁ বেহাৰবাৰীৰ পৰা আহিছোঁ আহিছোঁ 7টাৰ পৰা আহিছোঁ 7টাৰ পৰা আহিছোঁ 7টাৰ পৰা পাৰিছে আহিছোঁ পাৰিছেনে নাই নাই সোমাব পাৰিছোঁ প্ৰেছাৰ আছে কাৰণে সোমোৱা নাই ইয়াৰ পৰাই চাম আৰু তেওঁকতো বহুত ভাল পাওঁ ভাল ছিংগাৰ এজন আছিলে আমাৰ মাজৰ পৰা হেৰাই গ'ল বহুত বেয়া লাগিছে সেইকাৰণে চাব আহিছোঁ আৰু সতীৰ্থ প্ৰভাত সিঙে দেখুৱাব যে ইয়াতে ডক্টৰৰ যিসমূহ টীম আছে বা সেই টীম ইয়াতে নিয়োগ কৰা হৈছে কাৰণ কালিৰ দিনটোতো বহুকেইজনে যদি চোৱা যায় জুবিন দাৰ বাসগৃহত ঢলি পৰিছিলে অচেতন হৈছিলে আৰু আজি যাতে সেইসকল পৰিৱেশ বা সেই পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰে তাৰ বাবে এনেদৰে এতিয়া ডক্টৰ হওক বা চিকিৎসকসকলকে নিয়োগ কৰা হৈছে যাতে কিছুলোকে কিছুমান পূৰ্বে মন্তব্য দিছিলে যে তেখেতসকলে ভিতৰত যাব পৰা নাই তেখেতসকলৰ প্ৰেছাৰ আছে যদি প্ৰেছাৰ উঠি যায় সেই ভয়তে তেখেতসকলে ইমান গেডাৰিং এটা হৈছে মাছ গেডাৰিং হৈছে যাৰ বাবে তেখেতসকলে ভিতৰলৈকে যোৱা নাই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো ডিভাইডাৰ আছে ডিভাইডাৰৰ দৃশ্য চালে আপুনি অনুমান কৰিব যে বহা ঠাই কোনো স্থানতে নাই এক প্ৰকাৰ ডিভাইডাৰত উঠি সকলোৱে বহিছে তাৰে পৰাই অনুমান কৰক যে ইয়াতে কিমান লোক হৈছে বা লোকে লোকাৰণ্য হৈ পৰিছে এতিয়া 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ